প্ৰভুৰ আগত পৰি আছে হৃদ্ৰচয় চাই চাই নেত্ৰৰ আনন্দ নখন্দয় কৃষ্ণপদ মৃষ্য তুলসীৰ গন্ধ যত নাখাৰন্ধে যায় প্ৰৱেশিলা হৃদয়ত যেতিয়া সেই চাৰি হৃদয় দ্বন্দ্বতে পৰি ভগৱন্তৰ দুখানি চৰণত হিত হৈছে আৰু লগে লগে ভগৱন্তৰ সেই দুখানি চৰণৰ পৰা তুলসীৰ স্নিগ্ধ গন্ধ মিশ্ৰিত তুলসীৰ গন্ধ ভাহি আহিছে আৰু সেই গন্ধ তেওঁলোকে নাখে হৃদয় পৰ্যন্ত ধান লৈ পৰম শান্তি পাইছে প্ৰভুসকল প্ৰকৃত ভকতসকলেহে ভগৱন্তৰ সেই পদপদ্মৰ তুলসীৰ মিশ্ৰিত গন্ধ অনুভৱ কৰিব পাৰে আমি অনুষ্ঠানবিলাক পাতিলে বা আনক দেখাক দেখি আমি ভকতৰ যি পথ প্ৰসাৰণৰ ব্যৱস্থা বা অনুষ্ঠান ৰাখোঁ প্ৰকৃতাৰ্থত ইয়াৰ তত্ত্ব গধুৰভাৱে বুজি ল'লেহে ভক্তিভাৱে বুজি ল'লেহে প্ৰকৃত চৰণ প্ৰসালন কৰাৰ তত্ত্বটো পোৱা যায় আপোনালোকে নিশ্চয় দেখিছে হিন্দুমণি অভিশাপ বা শ্ৰৱণ কুমাৰৰ পিতৃভক্তি ইয়াত হিন্দুমণি অন্ধ হৈছে আৰু এই অন্ধ হোৱাৰ মূল কাৰণটো কৈছিল তেওঁৰ পুত্ৰ শ্ৰৱণ কুমাৰক যে সেই পুত্ৰ আমি প্ৰকৃতাৰ্থতে জন্মগত অন্ধ নাছিলোঁ আমাৰ আশ্ৰমত এদিন সিদ্ধপুৰুষ ত্ৰিজেতা ঋষি প্ৰৱেশ কৰিছিল আৰু সেই ত্ৰিজেতা ঋষিয়ে কোনো ধৰণৰ খৰম বা কোনো ধৰণৰ পাইতা পিন্ধা নাছিল তেওঁ খালী ভৰিয়ে সমস্ত জগত পৰিভ্ৰমণ কৰি ফুৰে আৰু এনেধৰণে কৰোঁতে তেওঁ পদত অত্যন্ত আঘাত লাগি সেই চৰণ দুখযুক্ত হৈছিল ৰক্ত নিগৰি আছিল আৰু যিদিনা সেই মুনিৰ আশ্ৰমত তেওঁলোক প্ৰৱেশ কৰিলে আৰু প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকে সেই ত্ৰিজেতা ঋষিৰ চৰণ প্ৰসালন কৰিবলৈ আগবাঢ়ি গৈছিল কিন্তু তেওঁলোকৰ চৰণ যেতিয়া প্ৰসালন কৰিছিল তেতিয়া তেওঁলোকৰ মনত এনেকুৱা এটা ভাৱ আহিছিল যে অলপ ঘিণ ভাৱ আহিছিল আৰু লগে লগে যে পদ প্ৰসালন কৰিবই লাগিব তেওঁলোকে চকু মুদি পেলাই সেই পদ প্ৰসালন কৰিছিল আৰু ত্ৰিজেতা ঋষি পৰম সিদ্ধপুৰুষ তেওঁৰ মুখেৰে যি বাক্য উচ্চাৰণ কৰে সেই বাক্য লগে লগে হৈ যায় সিদ্ধপুৰুষসকলৰ বাক্য কোনোদিন অথলে নাযায় আৰু সেই মুনিয়ে যেতিয়া সেৱা কৰিছিল আশ্ৰমত তেতিয়া সেই ত্ৰিজেতা ঋষিয়ে কৈছিল যে তোমালোকৰ মনেৰে যি ভাৱনা কৰি সেৱা ভাগি অৰ্পণ কৰিছা সমস্তখিনি ফলৱতী হওক অৰ্থাৎ মনৰ হতবিলাকখিনি পূৰণ হওক কিন্তু সেই মুনিসকলৰ অভিলাষ আছিল কি যে তেওঁলোকৰ সেই চৰণ যুগল দেখি পেলাই ঘিণ ভাৱ আহিছিল আৰু চকুমুদি দিয়াৰ কাৰণে পৰৱৰ্তী সময়ত তেওঁলোকে অন্ধ হৈ পৰিল যে সিদ্ধপুৰুষজনে যি কথা কৈছিল সেই কথা তেওঁলোকৰ জীৱনত খাটি খালে গতিকে এই কথাখিনি যদি আমি লক্ষ্য কৰোঁ ভাল ধৰণে দেখিম যে কোনোবা এজন ভকতে হয়তো সেই ভকতক সেৱা কৰিবলৈ যোৱা বাচ্চাজনক বা ভকতজনক মন মানসিকতা কেনেকুৱা অৱস্থাত আছে তেনেকুৱা অৱস্থাত যদি সিদ্ধপুৰুষজনে আশীৰ্বাদ দিয়ে যে তোমাৰ মনৰ অভিলাষখিনি পূৰ হওক মনৰ হতভিলাষখিনি বা মনে যি বিচাৰিছে তাক পূৰ্ণ হওক যদি মনত বেয়া ভাৱ লৈ যদি সেৱা সৎকাৰ কৰিছিল তেওঁ সেই বেয়া ভাৱ হয়তো থাকি যাব পাৰে গতিকে আমি যেতিয়ালৈকে চৰণ সেৱা বা পদ প্ৰসালনৰ তত্ত্বগধুৰ কথাখিনি বুজি নল'ম বা ভকত কি বস্তু চৰণত কি থাকে চৰণ কিয় প্ৰসালন কৰিব লাগে এনেকুৱাবিলাক কথা যদি আমাৰ মনলৈ নাহে বা আমি গুৰু ভকতৰ পৰা বুজি নল'ম তেন্তে আমাৰ হিতে বিপৰীত ৰূপ ধাৰণ কৰিব এই কথাখিনি কিন্তু স্পষ্টভাৱে কৈছে গতিকে আজি সেই চাৰি সিদ্ধই চৰণৰ তত্ত্ব বুজি পায় আৰু চৰণৰ দ্বন্দ্বতে পৰি যেতিয়া সেৱা কৰিছে তাত মিশ্ৰিত তুলসীৰ গন্ধ ভাহি আহিছে আৰু সেই গন্ধ তেওঁলোকে নাখাৰন্ধে প্ৰৱেশ কৰাই হৃদয়ত প্ৰৱেশ কৰাইছে যদি তাৰা ব্ৰহ্ম ৰখে নিমগ্ন সদায় তাতো চিত্ৰ কপুলক হৰিষ ভৈলকাই আনন্দ সম্ভ্ৰম হুইয়া ঊৰ্ধ্ব দৃষ্টি কৰি কৃষ্ণ মুখ পদ্ম হবে চাৱে নেত্ৰ ভৰি লগে লগে তেওঁলোকে দণ্ডতে সেৱা কৰাৰ পাছত উঠি পেলাই ভগৱন্তৰ মুখপদ্মক যেন নয়নৰ পলক নপৰাকৈ তেওঁলোকে দৃষ্টি দিবলৈ ধৰিলে চাই যেন শেষ নহ'ব যেন নখণ্ডয় অৰ্থাৎ কোনো খণ্ড নোহোৱাকৈ যেন তেওঁলোকে চাই থাকিব এনেধৰণৰ এটা তেওঁলোকৰ সম্পূৰ্ণ প্ৰেম ভাৱ জাগৃত হৈছে হে ৰাম লোভী মনোৰথ কোনো অধু দৃষ্টি চাই দেখি কৃষ্ণ পাদ পদ্ম হৃদয়ে ধিয়াই ভুৱন মোহন মূৰ্তি ধ্যানৰ বিষয় আজি হেচি মূৰ্তি মনে ভৈলা উদয় তেওঁলোকে পিতৃৰ মুখৰ পৰা এই কথা শুনিছিল যে জগতৰ কৃষ্ণ ভগৱন্ত এনেকুৱা কিন্তু তেওঁলোকে কোনোদিনে দৰ্শন হোৱা নাছিল তেওঁলোকে হৃদয়ত দৰ্শন কৰিছিল ভগৱন্তৰ ৰূপ দৰ্শন কৰিছিল আজি বাস্তৱিকতে আহি তেওঁলোকে ভগৱন্তৰ সেই শ্ৰীমূৰ্তি
মনত যি উদয় হৈ আছিল সেই উদয় আজি তেওঁলোকে দেখা পালে আৰু পৰম কীৰ্তনাঞ্জলি কৰি অৱনত শিৰ কৰি অৰ্ধমুখে তেওঁ ভগৱন্তৰ পদজুৰিলে চাই সেৱা কৰিছিল। কীৰ্তনাঞ্জলি ভূঞা অৱনত কৰি কাই স্তুতি কৰিবা কলৈলা মাধৱ কচাই নিগদতি মুনি হ'ব জগত নিবাস ব্ৰহ্মৰূপে আমাৰ হাত ভৈলা প্ৰকাশ। আমি বা সেই চাৰি সিদ্ধই সৰ্বপ্ৰথমে ব্ৰহ্মৰূপে তেওঁলোকক আৰাধনা কৰি আছিল। ব্ৰহ্মৰ কোনো ৰূপ নাই, ব্ৰহ্মৰ কোনো গুণ নাই, ব্ৰহ্মৰ কোনো স্থিতি নাই। ব্ৰহ্ম হ'ল এক মহাতত্ত্ব, যি তত্ত্ব তেওঁলোকে হৃদয়ত অনুমান কৰি আছিল। আজি কিন্তু সেই ব্ৰহ্মই তেওঁলোকৰ বাস্তৱিক ৰূপত দেখা পাই পৰম আনন্দিত হৈছে। এৰা আমি পুনোৱা সহ্য নুহি কয় কৃপাময় আজি হেচি মূৰ্তি ধৰি ভৈলা উদয় আহো আমাহাৰ কিনো ভাগ্য অপৰ্যন্ত নয়নে প্ৰত্যেকে দেখিলোহু ভগৱন্ত। আজি শস্যকে ভগৱন্তৰ ৰূপটো দৰ্শন কৰিবলৈ পাই তেওঁলোকৰ যেন কোটি কোটি ভাগ্য, কোটি কোটি সৌভাগ্য মিলিছে যে তেওঁলোকৰ দৰ্শন হৈছে। হে ৰাম তজু তত্ৰ প্ৰীতিয়ে দিলন্ত যি কালত সেহি কালে আমি উলভিছো হৃদয়ত কিন্তু ব্ৰহ্মৰূপেহে আছিল দৰিখন আৱে ইটো মূৰ্তি দেখি ভৈলো ৰংগমন। পূৰ্বতে পিতৃ ব্ৰহ্মাদেৱে সেই ব্ৰহ্মৰূপৰ কথা কৈছিল যে তজু তত্ত্ব পিতৃয়ে দিলন্ত যি কালত সেহি কালে আমিও লভিছোঁ হৃদয়ত। সেইদিনাৰ পৰা হৃদয়ত সেই ব্ৰহ্মক চিন্তা কৰি আছিল। কিন্তু সৰ্বক্ষণে ভক্তক কিন্তু ব্ৰহ্মৰূপেহে আছিল দৰিখন আৱে ইটো মূৰ্তি দেখি ভৈলো ৰংগমন। আজি সেই ব্ৰহ্মৰূপটো বাস্তৱিকত শ্ৰীৰূপত দেখা পাই তেওঁলোকৰ মন পৰম আনন্দিত হৈ গৈছে। যে ভগৱন্ত যিটো ৰূপ আচ্ছা ধৰি সৰ্বক্ষণ ভক্ত কৱানন্দ আচ্ছা কৰি তজু কৃপা গুণে লভি শ্ৰৱণ কীৰ্তন হৃদয়ে তোমাক দেখা পাৱে মুনিগণ। সেই মুনিগণে আজি হৃদয়ত দেখি পৰমানন্দিত হৈছে। সেই প্ৰভুসকল সেয়া সকল প্ৰকৃতাৰ্থে ভগৱন্তৰ ৰূপ তেওঁ কেতিয়াও বাস্তৱিকতে দেখিবলৈ পোৱা নাযায়। তেওঁ মহাতত্ত্ব হিচাপে সমস্ত জগত ধাৰণ কৰে, কিন্তু তেওঁ সাকাৰ ৰূপত এই যুগলৈ বাৰে বাৰে আহিব লগা হয় ভক্তসকলক ৰক্ষা কৰিবৰ কাৰণে। গতিকে যদা যদা হি ধৰ্মস্ব গ্লানি ভৱতি ভাৰত অদ্ভুত্থানম অধৰ্মস্য সৃজামহম তদাত্মানম সৃজামহ পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱ। আমি যুগে যুগে ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে, সন্তসকলক ৰক্ষা কৰিবৰ কাৰণে আৰু অধৰ্মক বিনাশ কৰিবৰ কাৰণে তেওঁ যুগে যুগে জগতলৈ আহিব লাগে। নহ'লে তেওঁ নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা হুহি জন্মে জীৱৰ জনবন্ধুৰ কৰা, অৰ্থাৎ তেওঁ জন্মও নাই, তেওঁ মৃত্যুও নাই, তেওঁ আহিবলগীয়াও নাই, যাবলগীয়াও নাই। তেওঁ পৰম তত্ত্বৰ দ্বাৰা সমস্ত ব্ৰহ্মাণ্ড তেওঁ মায়া শক্তি ইন্ধনৰ দ্বাৰা চলাই থাকে। কিন্তু সাকাৰ ৰূপত আহিব লগা হয় তেওঁ যি ভক্তি, যি ধৰ্ম এই জগতত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ নিজে অৱতাৰ গ্ৰহণ কৰি বিভিন্ন ৰূপত আহি তেওঁ সমস্ত ভকতসকলক পৰিত্ৰাণ কৰে। আৰু সেই ভকতসকলক পৰিত্ৰাণ কৰি তেওঁ যি পৰম পবিত্ৰ ধৰ্ম, সেই ধৰ্ম জগতত শিক্ষা প্ৰদান কৰে। গতিকে তেওঁ সেইকাৰণে আমি চতুৰ্বিংশতিতম অৱতাৰ কথা পাওঁ। তাৰোপৰি আমি তাত 10টা অৱতাৰ কথা পাওঁ। মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হৰিৰাম বৰাক শ্ৰীৰাম বুদ্ধ কলকি নামে 10 আকৃতি ধৰিছা কি চতুৰ্যুবাই কৰোঁ প্ৰণাম। গতিকে এই 10 অৱতাৰ উপৰিও তেওঁ চতুৰ্বিংশতিতম অৱতাৰ আছে। তাৰো পাছতো আমি যিখিনি কথা নাজানো বা আমাৰ জনা সাধ্য নাই অসংখ্যাত, অৰ্থাৎ তজ্জু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত এনেকুৱা তেওঁ অৱতাৰ ধৰিছে যাৰ সীমা সংখ্যা নাই, যিখিনি কথা আমি উপলব্ধি কৰিব নোৱাৰোঁ আৰু যিখিনি কথা শাস্ত্ৰত উল্লেখেই কৰিব নোৱাৰে। মাত্ৰ আমি বুজিব পৰাকৈ চতুৰ্বিংশতিতম অৱতাৰৰ কথা কৈছে, তাৰ ভিতৰত 10টা অৱতাৰৰ কথা মুখ্য হিচাপে আমাক আকৌ জানিবলৈ দিছে। গতিকে তেওঁ বাৰে বাৰে এই জগতলৈ আহিব লগা মূল কাৰণটো হ'ল ভকতসকলক ৰক্ষা কৰা, ধৰ্ম ৰক্ষা কৰা আৰু অধৰ্মক বিনাশ কৰা। হে ৰাম ভকত হবৰ নাথ সুখ আতিশয় কহোঁ আবে হবে তাক শুনা কৃপাময় একান্ত হৰণ হুইয়া তজু চৰণত শ্ৰৱণ কীৰ্তন কৰে তাহাৰ সতত
ভকতিৰ ক্ষত পূৰ্ণ হুয়া থাকে হিয়া তুমি যদি মুকুতি প্ৰসাদ খানি দিয়া তভু তাক তাৰা হবে নকৰে আদৰ কি কহিব কথা আন ইন্দ্ৰাদি প্ৰদৰ তোমাৰ ওচৰত যেতিয়া একত্ৰভাৱে শৰণ হয় সমস্ত তেজী তোমাৰ তাতেই যেতিয়া আশ্ৰয় গ্ৰহণ কৰে সমস্ত মনৰ ভকতৰ মনৰ বাঞ্ছা তুমি পূৰণ কৰা তোমাৰ যি পৰম পবিত্ৰ লীলা তোমাৰ জন্মকৰ্ম পৰম পবিত্ৰ আৰু এই জন্মকৰ্মৰ লীলাখিনি যদি যিজন ভকতে বা যিসকল ভকতে শ্ৰৱণ কীৰ্তন কৰে তেওঁলোক ধন্য হয় কিন্তু ইমানখিনি কথা জনাৰ পাছতো যদি যিজন ভকতে তোমাৰ এই লীলা শ্ৰৱণ কীৰ্তন নকৰে তেওঁ এই জগতত অধম তেওঁ ইন্দ্ৰাদি সুখতে নিমগ্ন হৈ তেওঁ জীৱন বৃথা কৰি থাকে আজি আমি অপৰাধ কৰিলোঁ বিস্তৰ তাক আৱে নিবেদন কৰোঁ দামোদৰ আজি হিমা কৰি পূৰ্ব বয়সত বাপ আমাহাৰ কিঞ্চিতে কোনো ভৈলে পাপ হে প্ৰভু হে দয়াময় হে কৰোণাময় আজি আমি তোমাৰ স্থানত আহি যি পাপ কাম কৰিলোঁ যি অপৰাধ কৰিলোঁ আমি আবেদন জনাইছোঁ যে ইয়াৰ আগতে পূৰ্বতে আমি কোনো ধৰণৰ এনেকুৱা পাপ কৰ্ম কৰা নাই তোমাৰ দুৱৰী পাৰিষত তেওঁলোকক আমি অভিশাপ দিলোঁ আমি সিদ্ধ পুৰুষ হৈ আজি এনে অপকৰ্মত লিপ্ত হ'লোঁ আমাৰ মনলৈ কিয় কুটভাৱ আহিলে আৰু সেই কুটভাৱ অহাৰ কাৰণে আমিও অপৰাধী হ'লোঁ ইয়াৰ আগতে কিন্তু আমি কোনো ধৰণে আমি পাপ কাম কৰা হোৱা নাছিল আজি পুনু দুঘুৰ সিজিল পাপ ছয় যিহেতু সাপিলো তজু ভকত দুতয় এই পাপে ঘূৰ নৰকত জন্ম শোক কিন্তু পাদ পদ্ম মাত্ৰ চিত্ৰে চিন্তি ৰৌক এই পাপৰ কাৰণে হে প্ৰভু ভগৱন্ত আমিও নৰকত বাস কৰিব লাগিব বা নৰকত যাব লাগিব কিন্তু এইকণ কৃপা কৰক হে প্ৰভু আমাৰ অপৰাধৰ মাৰ্জনা কৰি যে আমি নৰকত গৈ জন্মগ্ৰহণ কৰিলেও যাতে তোমাৰ চিন্তা চিতত থাকি যায় এইকণ কৃপা কৰক হে প্ৰভু হে দয়াময় তোমাৰ ওচৰত আমি শতকোটি অপৰাধৰ মাৰ্জনা বিচাৰিছোঁ বিঘ্নিক নগনি ৰমি থাকো কহতত ভ্ৰমৰে পুষ্পত ৰবি থাকে যেন মত যদি তজু গুণে বাক্য অলংকিত হয় যেন তজু পদ তলে তুলসী শুভয় হে প্ৰভু ভগৱন্ত তোমাৰ পদত আমি এনেধৰণে নিমগ্ন হওঁ যেন ভ্ৰমৰাই ফুলৰ ৰেণু শুহি যেনেকৈ ৰস পান কৰি থাকে যেন বিঘ্নিকো নগনি ৰমি থাকোক সতত ভ্ৰমৰে পুষ্পত ৰমি থাকে যেন মত যিমান বিঘ্নি নাহক লাগিলে যিমান দুখ কষ্ট নাহক লাগিলে যাতে তোমাৰ চৰণৰ পদৰেনো যাতে আমি পাবলৈ সক্ষম হৈ থাকোঁ যেন ভ্ৰমৰাই পুষ্পত যেনেকৈ পদৰেনো শুহি থাকে ঠিক তেনেধৰণে যদি তজু গুণে বাক্য অলংকিত হয় যেন তজু পদ তলে তুলসী শুভয় তোমাৰ গুণ ৰূপৰ দ্বাৰা যি তুলসী তোমাৰ পদত নিগৰিত হৈছে সেই তুলসীৰ ধান যাতে আমি কোনোদিনে বঞ্চিত হ'ব নালাগে হে প্ৰভু এইকণ কৃপা কৰক আমাক আৰু কি কৃপা বিচাৰিছে কৰ্ণ ভৰি থাকে যেবে তজু যখছয় তেবে জৈতে তৈতে জন্ম হৌক কৃপাময় কীৰ্তাৰ্থ ভৈলোহু আমি বোলো নিষ্ঠ কৰি জাতু তজু ৰূপ দেখিলোহু চক্ষু ভৰি যি জন্মতেই যাতে আমি জন্মগ্ৰহণ কৰিব লগা নহওক যেন তোমাৰ ভগৱন্তৰ বা তোমাৰ পদকমলৰ কথা মনত ৰাখি তোমাৰ গুণ নাম যাতে শ্ৰৱণ কীৰ্তন কৰ্ণ ভৰি ভৰি শুনিব পাৰোঁ এইকণ কিবা হে প্ৰভু ভগৱন্ত আমাক কৰক আৰু চক্ষু ভৰি নয়ন ভৰি ভৰি যেন তোমাৰ ৰূপ দৰ্শন কৰি থাকিব পাৰোঁ নমো নমো বিপুল কীৰ্তি মহেশ্বৰ নমো ভগৱন্ত ইষ্ট দেৱ জগতৰ পৰম আসাধু জিতু ভকতি বৰ্জিত তাত তুমি কদাচিত নুহিকা বেকত যিজন ভকতিবিহীন অসাধু লোক তেওঁৰ হৃদয়ত কোনো কাৰণতে তুমি নাথাকা যিজন অন্তৰ্য জাতি তেওঁ যদি তোমাৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিছে তুমি সেই হৃদয়ত থাকা অৰ্থাৎ তুমি ভক্তি লোভী তোমাৰ গুণলোভী তোমাৰ গুণ তোমাৰ ৰূপ যিজন ভকতে হৃদয়ত ধাৰণ কৰে সেই হৃদয়খনতে তুমি বসবাস কৰা হে প্ৰভু হে ৰাম আমাক কি পায়ে তুমি ভৈলাহা উদয় নমো নমো প্ৰাণনাথ দেৱ কৃপাময়
নিগদতি ব্ৰহ্মা শুনি উক দেৱগণ এহিমতে মুনি হবে কৰিলা বৰ্ণন। এনেধৰণে সেই মুনিসকলে ঋষিসকলে অত্যন্ত কাতৰে পৰম প্ৰেম ভক্তিযুক্ত হৈ পৰম আনন্দ মনে ভগৱন্তৰ চৰণত তেওঁলোকৰ অপৰাধৰ মাজনা বিচাৰি স্তুতি কৰিবলৈ ধৰিলে। পাছে তপস্যাৰ পাছে তা সম্বাৰ বাক্য অভিনন্দা কৰি মেঘৰ গৰ্জবনে মাতিলন্ত দেৱ হৰি বদতি বৈকুণ্ঠনাথ শুনা সিদ্ধ ছয় মূৰ পাৰিষদ জয় আউৰ বিজয় ইটো দুই মুক আজি বহু কদৰ্থিল জাতো তোমা হাক বেত বাৰীয়ে ঠেলিল বিহিলা দণ্ড যিটো ইটো দুহান্তৰ ভৈলে কৌতম শাস্তি সন্মত মোহৰ। সেই চাৰিসিদ্ধ সেই মোৰ পৰম প্ৰাণৰ ভক্তসকল আজি মই তোমালোকৰ ওচৰত মই প্ৰকাশ কৰিছোঁ মেঘৰ গৰ্জনে গহীন গম্ভীৰভাৱে ক'বলৈ ধৰিলে বৈকুণ্ঠপতিয়ে যে মোৰ পাৰিষদ জয় আৰু বিজয় তেওঁলোকে নিজৰ নিজৰ কৰ্মৰ দুখৰ মতে তেওঁলোকে দণ্ড পাইছে এয়া মই প্ৰকৃতাৰ্থত কৰোৱাইছোঁ। তেওঁলোকে যি বেতাঘাত তোমালোকক প্ৰহাৰ কৰিলে এয়া অনুচিত আছিল, কাৰণ মোৰ ভক্তসকলক বৈকুণ্ঠত প্ৰৱেশ কৰোঁতে বেতাঘাত পাব লগা হ'ল। তাৰ কাৰণে মইহে প্ৰকৃতাৰ্থত দূষিত, আৰু এই দূষিত হোৱাৰ কাৰণে আজি মোক কি কৈছে পাছে তা সম্বাৰ বাক্য অভিনন্দা কৰি অৰ্থাৎ সন্মান কৰি পেলাই তেওঁলোকৰ বাক্য কৈছে যে বদতি বৈকুণ্ঠনাথ শুনা সিদ্ধ ছয় মূৰ পাৰিষদ জয় আউৰ বিজয় ইটো দুই মুক আজি বহু কদৰ্থিল। তেওঁলোকে দুটাই আজি মোক এনেকুৱা এটা অপমান কৰিলে বা এনেকুৱা এটা তেওঁলোকে মোক দুখ দিলে জাতো তোমা হাক বেত বাৰীয়ে ঠেলিল। তেওঁলোকৰ বেতৰ প্ৰহাৰৰ দ্বাৰা তোমালোকক এই স্থানৰ পৰা খেদি দিছিল। বিহিলাহা দণ্ড যিটো ইটো দুহান্তৰ ভৈলেক উত্তম শাস্তি সন্মত মোহৰ। এই শাস্তিটো মোৰ সন্মত যিটো তোমালোকে দণ্ড দিছা। মোহৰ পৰম দেৱ যিহেতু ব্ৰাহ্মণ এতেকে তোৰাক মই কৰোহু প্ৰাৰ্থন যদি বোলা তজু অপৰাধ নাহিয়াত তাৰতে হেতু কহো শুনিও সাক্ষাৎ। তোমালোকৰ কোনো অপৰাধ নাই, কাৰণ মোৰ পৰম পবিত্ৰ যাক মই পৰম দেৱ হিচাপে মান্যতা দিওঁ সেইসকল মোৰ ব্ৰাহ্মণ, আৰু সেই ব্ৰাহ্মণসকলক যদি কোনোবাই অপঘাত কৰে তেন্তে মই কোনো কাৰণতে ক্ষমা নকৰোঁ। এতেকে তোৰাকো মই কৰোঁ প্ৰাৰ্থনা, তোমালোকৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ, তোমালোকৰ কোনো অপৰাধ নাই। তথাপিতো মই কওঁ শুনা। মোৰ ভিতয় অপৰাধ কৰিলে কজত আপুনি কৰিলোঁ হেন মানিলোঁ মনত ভিত্ৰ পাপ কৰিলে যাহাৰ নাম কয় তাৰ কীৰ্তিয়া সম্বাত কুষ্ঠৰ আলয়। মোৰ ভিত্ৰগণে যদি কোনোবা কাৰণত অপৰাধ কৰে সেই অপৰাধ মই কৰা নিচিনা হয়। আজি মোৰ দুৱৰীসকলে যি তোমালোকৰ ওচৰত অপৰাধ কৰিলে বা যি তোমালোকৰ ওচৰত দুখ কৰিলে, যি তোমালোকক অপঘাত কৰিলে, তাৰ কাৰণে মই আচলতে প্ৰকৃততে দূষিত, আৰু এই পাপে মোকো চুব। গতিকে আৰু মোৰ নিৰ্মল যশস্যা শুনি আতি চাণ্ডাল পৰ্যন্ত শুদ্ধ হৈ হ'ব জাতি হেন মই তোমাৰ অনুগ্ৰহে থাকি লভিলোঁ পৰম কীৰ্তি জগতকে ঢাকি। চাণ্ডাল পৰ্যন্তই আজি মোৰ নাম গুণ গাই শুদ্ধ হয়, তোমাৰ যশস্যা শুনি আৰু মোৰ নিৰ্মল যশস্যা শুনি আতি চাণ্ডাল পৰ্যন্ত শুদ্ধ হৈ হ'ব জাতি হেন মই তোমাৰ অনুগ্ৰহে থাকি লভিলোঁ পৰম কীৰ্তি জগতকে ঢাকি। আৰু এনেধৰণৰ অনুগ্ৰহতে মই সমস্ত জগতত এই মোৰ নাম বস্তুৱে চাণ্ডাল পৰ্যন্ত উদ্ধাৰ কৰি আছে। এতেকেতো মাৰ যিবা দুহক চিন্তই মূৰ চক্ৰে বাহুতাৰ কাটিব নিশ্চয় যাহাৰ সেৱাই গুণ লভিলোঁ বিচিত্ৰ চৰণৰ ৰেণু যাৰ কৰয় পবিত্ৰ। গতিকে এওঁলোকক তোমালোকে যি অপঘাত কৰিলা বা দণ্ড বিহিলা মোৰ চক্ৰৰ দ্বাৰা এইখিনি মই খণ্ডন কৰিম, তাৰ কাৰণে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। স্থানে থাকন্ত লক্ষ্মী নেৰন্ত সদায় ব্ৰহ্মা দিও যাৰ কটাক্ষ সদা চাই হেন ব্ৰাহ্মণক যিটো কৰে অৱমান যদি লোক পাল তাকো কৰিবা নিজান। সেইবিলাক ব্ৰাহ্মণ বা সেইসকল সাধু, সেইসকল ভক্ত যিসকলে মোৰ পদৰেণু গ্ৰহণ কৰি তেওঁলোকে ধন্য হৈ থাকে, মোৰ নাম সমস্ত জগতত প্ৰকাশ কৰি থাকে, আৰু তেনেহেন ব্ৰাহ্মণ সাধুসকলক আজি তেওঁলোকে অপমান কৰিলে ইয়াতকৈ আৰু তেওঁলোকে দুখনি হ'ব নোৱাৰে। যি হ'ব ব্ৰাহ্মণ মোৰ নিষ্কাম ভকত
তুষ্ট মনে তাকে মুঠ অৰ্পি কৰ্ম যত। হে ৰাম তাকতা সম্বাৰ মুখে ভঞ্জু যেন মত, হিমত টিপিতি নুহু অগ্নিৰ মুখত। হে ৰাম যি হব বামন মূৰ নিষ্কাম ভকত, তুষ্ট মনে তাকে মুঠ অৰ্পি কৰ্ম যত। চিনি ঘিত পায়স মিশ্ৰিত অন্ন ছয়, তুলিয়া আনন্দে ৰখ ছবিয়া পৰয়। তাকতা সম্বাৰ মুখে ভঞ্জু যেন মত, হিমত টিপিতি নুহু অগ্নিৰ মুখত। মূৰ পদ জল হৰে হমে ত্ৰিজগত, পবিত্ৰ কৰয় সত্যে পৰম পাপত। আমি ইয়াৰ আগতে আপোনাৰ সবৰ আগত আমি প্ৰকাশ কৰিছিলোঁ যে আমাৰ ভগৱন্তক আমি অৰ্পণ কৰা প্ৰসাদ বা ঘৃত মধু যি পায়স অন্ন আমি প্ৰদান কৰোঁ, সেই পায়স অন্ন বা সেই প্ৰসাদ ভগৱন্তই গ্ৰহণ কৰে নে নকৰে। আজি আমাক ভাগৱতে স্পষ্টভাৱে জানিবলৈ দিছে বা ভগৱন্তৰ পদ্মমুখৰ দ্বাৰা কৈছে, যি হ'ব ব্ৰাহ্মণৰ মূৰ নিষ্কাম ভকত, যিসকল ব্ৰাহ্মণে নিষ্কামভাৱে মোক সেৱা কৰে বা মোৰ ভকত, তুষ্ট মনে তাকে মুঠ অৰ্পি কৰ্ম যত, মোৰ কথাতে তুষ্ট হৈ সমস্ত কৰ্ম মোৰ তাতে অৰ্পণ কৰে। চেনি ঘৃত পায়স মিশ্ৰিত অন্ন ছয়, তুলিয়া আনন্দে ৰখ ছবিয়া পৰয়। তেওঁলোকে এনেধৰণৰ যি পায়স ঘৃত চেনিৰ দ্বাৰা মিশ্ৰিত কৰি অন্ন তুলি লৈ আনন্দ ৰস তাৰ পৰা বাগৰি পৰে। তাক তাসম্বাৰ মুখে ভুঞ্জু যেন মত, হিমত টিপিতি নুহে অগ্নিৰ মুখত। অগ্নিৰ মুখত পৰিলে যেনেকৈ অগ্নিয়ে তৎক্ষণাতে দহি পেলায়, ঠিক তেনেকৈ মোৰ মুখত তেওঁলোকৰ ভক্তসকলে অৰ্পণ কৰা বা ভক্তসকলৰ মুখৰ পৰা বাগৰি পৰা ৰসখিনি মই প্ৰাণ কৰি পৰম আনন্দিত হওঁ। যেন অগ্নিয়ে যেনেধৰণে দ্ৰব্য গ্ৰহণ কৰে, ঠিক মই তেনেধৰণে গ্ৰহণ কৰোঁ। কাৰ মুখেৰে গ্ৰহণ কৰে? যিসকল ভকতে নিষ্কামভাৱে ভগৱতক বা ভগৱন্তক অৰ্পণ কৰে চেনি দুগ্ধ ঘৃত মিশ্ৰিত পায়স অন্ন। গতিকে সেই প্ৰভুসকল, আমি আগতেও কৈছোঁ যে ভক্তসকলে নাম গুণ গোৱাৰ পাছত সেই নামৰ মুখতেই ভগৱন্তক অৰ্পণ কৰা প্ৰসাদ ভগৱন্তই সেই পদ্মমুখতেই প্ৰসাদ গ্ৰহণ কৰে। এই কথা আজি আমাক ভাগৱতে স্পষ্টভাৱে উপদেশ প্ৰদান কৰিছে। হে ৰাম হেন মই হিৰে ধৰো বিপৰ ধূলা, আনুকালে ক্ষমা নকৰিবে আখম্বাক। আৰু বিপ গুৰু অনাথৰ প্ৰাণী ছয়, তাসম্বাক যিটো ভিন্ন কৰিয়া দেখয়। সেই ব্ৰাহ্মণসকলৰ পদধূলা মই শিৰত লওঁ, শিৰত লৈ ধন্য হওঁ। তেনে ব্ৰাহ্মণসকলক, তেনে সাধুসকলক আজি এনেকুৱা ধৰণৰ অপৰাধ কৰিছে, ইয়াৰ অপৰাধৰ কোনো কাৰণতে মাৰ্জনা নাথাকে। সগুণৰ আকাৰ যতে কদুত ছয়, ঠোঁটে হানি যম থানে তাহাক মাৰয়। যদি বা ব্ৰাহ্মণ মাতি ভস্ম নকৰয়, তভু যাৰ চিত্তে আতি আনন্দ মিলয়। তেওঁলোক যেন সগুণৰ আকাৰ, ঠোঁটে হানি যম থানে তাহাক মাৰয়। যমৰ সেই সগুণবিলাকে যেন ঠোঁটেৰে টানি টানি তেওঁলোকক কষ্ট দিব, যদি বা ব্ৰাহ্মণ আতি ভস্ম নকৰে। যদি ব্ৰাহ্মণসকলে যদি ভস্ম নকৰে, তেন্তে তেওঁলোক কি হ'ব? সেই সগুণে যমৰ আলয়ত মৰাশত টানি টানি যেনেকৈ কষ্ট টানে, ঠিক তেনেধৰণৰ গতি হয়। তভু যাৰ চিত্তে আতি আনন্দ মিলয়। বাসুদেৱ বুদ্ধিয়ে পূজয় ভক্তিভাৱে, কৰজোৰে মৃদুভাৱে বচন বিনাৱে। মই যেন তোমাহাক কৰোঁ তুতি নতি, তেবে তোৰা মোক বৈশ্য কৰিলা সম্প্ৰতি। মোক সেইজন লোকে বা সেইসকল লোকে মোক বৈশ্য কৰিব পাৰে যাৰ বুদ্ধি বাসুদেৱ বুদ্ধি, বাসুদেৱ বুদ্ধিৰে মোক ভজনা কৰে, ভক্তি কৰে। আৰু কৰজোৰে মৃদুভাৱে বচন বিনায়, ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে সদায় কৰজোৰে মৃদুভাৱে খুব কোমল সুৰেৰে কণ্ঠস্বৰে ভগৱন্তক সাধনা কৰিলে, আৰু সেই ভগৱন্তই তেনেকুৱা কোমল মৃদুভাৱৰ সুৰত ভগৱন্ত তুষ্ট হয় আৰু ভকতৰ বৈশ্য হৈ থাকে। হে ৰাম এতেকে মুহুৰ নুবুজিয়া অভিপ্ৰায়, তোমাহাক ইটো দুই কৰিলে অন্যায়। তাৰ অনুৰূপ গতি পাওকয়ে তীক্ষণ, কিন্তু তোমাৰ হাত এক কৰোঁ প্ৰাৰ্থন।
অল্পকালে হিতু পাপ সমাপতি হৌক পুনুইতু দুই মূৰ থানক আহুক এহি অনুগ্ৰহ মোক কৰা মুনিগণ নিষ্ঠ কৰি কহো মূৰ ভক্ত হে জীৱন। সেইকাৰণে ভগৱন্তক দয়াময় কৰুণাময় বুলি কোৱা হয় যে ভগৱন্তই কৈছে যে মোৰ ভক্তৰ জীৱনতকৈ মোৰ আৰু জীৱন বেলেগে নাই। মোৰ পাৰিষদসকলে ভুল কৰাৰ কাৰণে তোমালোকে যি অভিশাপ প্ৰদান কৰিলা এইকণ কৃপা কৰা মোৰ মুখলৈ চাই যেন তেওঁলোকে অল্পকালতে সেই পাপ বিনাশ কৰি যেন মোৰ বৈকুণ্ঠত পুনৰ আহি উপস্থিত হয়হি। সেই ঋষিসকল সেই মুনিসকল তোমৰা হওক সমস্ত ব্ৰাহ্মণ তোমালোকে মোৰ জীৱনৰ ধন আৰু ভক্তৰ জীৱনৰ বাদে মোৰ জীৱন বৃথা। সেয়েহে এই ভক্ত দুজনে যি অপৰাধ তোমালোকৰ ওচৰত কৰিলে তোমালোকে তেওঁলোকক এইকণ কৃপা কৰা অনুগ্ৰহ কৰা যাতে অল্পকালতে এই পাপ খণ্ডাই পুনৰ যাতে বৈকুণ্ঠলৈ ঘূৰি আহিব পাৰে। গতিকে যদিও তেওঁলোকে অপৰাধ কৰিছে সেই অপৰাধৰ মাৰ্জনা বিচাৰিছে ভগৱন্ত পুৰুষে, আকৌ সেই অপৰাধৰ অভিশাপৰ পৰা মুক্তি হ'বৰ কাৰণেও ভগৱন্ত পুৰুষে ভক্তসকলক মিনতি জনাইছে। এই ৰাম এতেকে বলিয়া মৌন ভৈলা কৃপাময় ভাগৱত কথা শুনিও কনৰ ছয় যিটো পূৰ্ণ ব্ৰহ্ম কৃষ্ণ লক্ষ্মীৰ নায়ক দেখা কেনে মান্য কৰিলেকে ব্ৰাহ্মণক। সেই সভাসকল চোৱাচোন কেনেকৈ ভগৱন্তই ব্ৰাহ্মণসকলক মান্যতা দিছে, কেনেকৈ সাধুসকলক মান্যতা দিছে, কেনেকৈ একান্ত ভক্তসকলক মান্যতা দিছে। গতিকে যিজন ব্ৰাহ্মণ যিজন ভক্ত যিজন সাধুৱে কেৱল নিষ্কামভাৱে ভগৱন্তক ভঞ্জনা কৰি আছে তেওঁলোকক ভগৱন্তই পৰম শ্ৰদ্ধা কৰে আৰু ভগৱন্ত তেওঁলোকৰ দাস হৈ থাকে। আৰু এটা আজ্ঞাক ধৰিও যত্ন কৰি নিৰন্তৰে নৰে ডাকি বোলা হৰি হৰি কৃষ্ণ হৰি ৰাম ৰাম ৰাম।